নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আসাম হিষ্ট্ৰী আজি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আহিছো য'ত আমি টপ 15 এমসিকিউ সমূহ আলোচনা কৰিম আৰু তাৰ লগতে খুব গুৰুত্বপূৰ্ণ পইণ্ট সমূহ আমি আলোচনা কৰিম যিবিলাক আপকামিং এক্সামছ সমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে লগতে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 1821 খ্ৰীষ্টাব্দৰ মানৰ তৃতীয় আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা কোন আছিল আৰু অপশ্যনসমূহ দি আছে বাজিদাও অপশ্যন বি দি আছে বাদুপায়া অপশ্যন চি দি আছে মিনলা আৰু অপশ্যন ডি দি আছে মিংগি মাহা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাজিদাও আছিল মানৰ তৃতীয় আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা মনত ৰাখিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো 2 নম্বৰ প্ৰশ্ন অসমত কোনটোক বিদ্ৰোহক অসমৰ জালিয়ানাৱালাবাগ হত্যাকাণ্ড বুলিও জনা যায় আৰু অপশ্যনসমূহত দি আছে ফুলগিৰি ধাবা অপশ্যন বি দি আছে ৰঙিয়া বিদ্ৰোহ আৰু অপশ্যন চি দি আছে পথৰুঘাটৰ ৰণ আৰু অপশ্যন ডি দি আছে লাচিমা বিদ্ৰোহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পথৰুঘাটৰ ৰণ ঠিক আছে আৰু এইখিনিতে মনত ৰাখিব যে ৰঙিয়া বিদ্ৰোহ 1893 চনৰ 24 ডিচেম্বৰত ৰঙিয়া বজাৰৰ ওচৰত সংঘটিত হৈছিল আৰু কৃষকসকলে ৰঙিয়া বজাৰখন ভাঙি লণ্ডভণ্ড কৰিছিল তাৰপিছত আমি চাম যে পথৰুঘাটৰ ৰণ হৈছিল 1894 চনৰ জানুৱাৰী মাহত সংঘটিত হৈছিল আৰু এই বিদ্ৰোহক অসমৰ জালিয়ানাৱালাবাগ হত্যাকাণ্ড বুলি বা জালিয়ানাৱালাবাগ গণহত্যা বুলি কোৱা হয় আৰু ইয়াৰ পিছত হৈছিল একেটা বছৰতে 1894 চনত লাচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল বন্ধুসকল আমি এই বিদ্ৰোহবিলাকক লৈ পেলাই স্পেচিয়েলি এটা ভিডিঅ' প্ৰস্তুত কৰিম অৰ্থাৎ আমাৰ নামনি অসমত যিখিনি বিদ্ৰোহ হৈছিল সেইকাৰণে আজি আমি ইয়াত সম্পূৰ্ণ আলোচনা নকৰোঁ ইয়াৰ কাৰণে পৰৱৰ্তী ভিডিঅ' আমি প্ৰস্তুত কৰিম এক্সট্ৰাকে ঠিক আছে 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া বিদ্ৰোহ সংঘটনৰ সঠিক কালানুক্ৰম দিয়া আৰু অপশ্যনসমূহ দিয়া আছে পথৰুঘাট ফুলগুৰি ৰঙিয়া লাচিমা তেনেকৈ যদি গোটেইখিনি অপশ্যন আমি চাই লওঁ তো কোনটোৰ পিছত কোনটো হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ফুলগুৰি ৰঙিয়া পথৰুঘাট আৰু লাচিমা ঠিক আছে আমি এটি ভিডিঅ' প্ৰস্তুত কৰিম এটি নহ'লে দুটি ভিডিঅ' প্ৰস্তুত কৰি পেলাই ফুলগুৰি ৰঙিয়া পথৰুঘাট লাচিমা কেনেকৈ বিদ্ৰোহ সংঘটিত হৈছিল মেইনলি কি আছিল যে আমাৰ আফু খেতিৰ ওপৰত ব্ৰিটিছসকলে কৰ আৰোপ কৰিছিল তাৰপিছতে এটা ধাৰণা দিয়া হৈছিল মানুহবিলাকৰ মনত লাগিছিল এইটো যে তামোল পাণৰ ওপৰতো কৰ লগোৱা হ'ব তো তেনেকৈ কৃষক বিদ্ৰোহ সংঘটিত হ'বলৈ ধৰিলে তো ইয়াৰ ওপৰত আমি বিস্তাৰিতভাৱে ভিডিঅ' এটি লৈ আহিম এটি বা দুটি ভিডিঅ' হ'ব দুটা পাৰ্টত তো আমি দেৰিকৈ আলোচনা কৰিম এইখিনি বিষয়ে তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতাপ সিংহৰ দিনত সমগ্ৰ ধনশিৰি উপত্যকা জনশূন্য হৈ পৰিছিল অতি সোনকালেই ঘন অৰণ্যলৈ পৰিণত হোৱা সেই অঞ্চলটোৰ বৰ্তমান নাম কি আৰু অপশ্যনসমূহ দি আছে এ নম্বৰ অপশ্যন বি হৈছে কাজিৰঙা অপশ্যন চি হৈছে বুঢ়া চাপৰি আৰু অপশ্যন ডি হৈছে মানস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নম্বৰ বন্ধু বান্ধৱীসকল অকণ ভাগৰ লাগিছে কাৰণে আজি আমি কম এমচিকিউ আলোচনা কৰিম কাৰণ পৰীক্ষাৰ ডিউটি আছিলে ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি 1615 খ্ৰীষ্টাব্দত প্ৰতাপ সিংহৰ সময়ত আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন ৰণৰ নাম কি আৰু অপশ্যনসমূহ দিয়া আছে এই ভৰলীৰ ৰণ অপশ্যন বি হৈছে ইটাখুলিৰ ৰণ আৰু অপশ্যন চি হৈছে হাদিৰাৰ ৰণ আৰু অপশ্যন ডিত দি আছে চিনহাটৰ ৰণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভৰলীৰ ৰণ মনত ৰাখিব লাগিব যে 1615 খ্ৰীষ্টাব্দত প্ৰতাপ সিংহৰ সময়ত আহোম আৰু মোগলৰ মাজত এই ৰণ হৈছিল এইখিনিতে চাব লাগিব আমি যে 1516 চনত এই যুদ্ধ অৰ্থাৎ ৰণ সংঘটিত হৈছিল ভৰলীৰ ৰণ আৰু আমি চাব লাগিব যে প্ৰতাপ সিংহ মোগল সম্ৰাট জাহাংগীৰ আৰু চাহজাহানৰ সমসাময়িক আছিল খুব গুৰুত্বপূৰ্ণ এইটো পইণ্ট আমি সেইকাৰণে লৈ আহিছোঁ তাৰপিছত তেওঁৰ শাসনকালত জাহাংগীৰে কোচ ৰজা পৰীক্ষিতৰ অধীনত থকা কোচ সাজুক সাঙুৰি লৈছিল মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু পৰীক্ষিত কোন আছিল যদি আমি চাওঁ তেওঁ হ'ব চিলাৰায়ৰ নাতি আৰু ৰঘুদেৱৰ পুত্ৰ আছিল পৰীক্ষিত 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 6 নম্বৰ প্ৰশ্নটো হৈছে 1615 খ্ৰীষ্টাব্দত হোৱা প্ৰথমখন আহোম মোগল যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল অপশ্যনসমূহ দিয়া আছে আল্লাহ ইয়াৰ খান অপশ্যন বি দিয়া আছে হাকিম হুছেইন অপশ্যন চি আছে নিজাম শ্বাহ আৰু অপশ্যন ডি আছে আবু বকৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আবু বকৰ 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 7 নম্বৰ প্ৰশ্নটো হৈছে মালোৱাৰ দেৱগুপ্তই হত্যা কৰা মৌখৰী ৰজাৰ নাম কি অপশ্যনসমূহত আছে প্ৰভাকৰ বৰ্মন গ্ৰহ বৰ্মন হৰ্ষ বৰ্মন আৰু অপশ্যন ডিত হৈছে ৰাজ্যবৰ্ধন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ৰহ বৰ্মন
8 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাজ্য হৰ্ষবৰ্ধনৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল আৰু অপশ্যনসমূহত দিয়া আছে এ কনৌজ অপশ্যন বি হৈছে থানেশ্বৰ অপশ্যন চি হৈছে দুয়োখন আৰু অপশ্যন ডি হৈছে এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কনৌজ ঠিক আছে 9 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ 9 নম্বৰ প্ৰশ্নটো হৈছে কোনজন মোগল ৰজাই অসমৰ প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল আমি জানো নহয়নে আৰু তেওঁ আছিল চুহুংমুং ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুহুংমুং 10 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ কুল দেৱতাক কি বুলি জনা যায় আৰু অপশ্যনসমূহত দিয়া আছে শিৱ মাইনাও অপশ্যন চিত দিয়া আছে সোমদেউ বা চুমদেউ আৰু অপশ্যন ডিত দিয়া আছে হেটুকাচুলিনৰ বিষয়ে আমি জানো যে তেওঁ তাৰমানে কাৰ দেইটি আছিলে শালস্তম্ভসকলৰ দেইটি আছিলে কুল দেৱতা আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোমদেউ বা চুমদেউ 11 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজ্যত প্ৰথম বৰফুকন কোন আছিল আৰু অপশ্যনসমূহত দিয়া আছে কানগন লাঙি পানীচিয়া অপশ্যন চি দিয়া আছে কনচেং অপশ্যন ডি দিয়া আছে মোমাই তামুলী আৰু মোমাই তামুলী কোন আছিলে বৰবৰুৱা আছিল আমি জানো নহয়নে আৰু কনচেং আছিল বৰপাত্ৰ গোহাঁই ঠিক আছে প্ৰথম বৰপাত্ৰ কনচেং তো ইয়াৰ শুদ্ধ উত্তৰটো ৰুৱাই পৰিছে তেওঁ আছিলে লাঙি পানীচিয়া আৰু প্ৰথম বৰফুকন আছিল লাঙি পানীচিয়া মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 12 নম্বৰ প্ৰশ্নটো হৈছে 1253 চনত চুকাফাই প্ৰথম ৰাজ্য ক'ত প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে চৰাইদেউ শিৱসাগৰ গড়গাঁও যোৰহাট একেবাৰে ভাতৰ লগত পানী খোৱাৰ নিচিনা প্ৰশ্ন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চৰাইদেউ 13 নম্বৰ প্ৰশ্নটো হৈছে কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে ৰাজেশ্বৰ সিংহ প্ৰতাপ সিংহ প্ৰমত্ত সিংহ আৰু শিৱ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰমত্ত সিংহ আৰু প্ৰমত্ত সিংহই আৰু এটি নিৰ্মাণ কৰিছিল হয়নে মনত ৰাখিব লাগিব আৰু এইটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ ঠিক আছে 14 নম্বৰ প্ৰশ্নটো হৈছে জয়মতীক ক'ত হত্যা কৰা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহত দিয়া আছে জেৰেঙা পথাৰ বৰপথাৰ সৰু পথাৰ ৰং পথাৰ আৰু উত্তৰটো আমি জানো নহয়নে জেৰেঙা ৰাঙলী হ'ল বুলি গান এটাও আছে তো জানিব লাগিব আৰু সেইটো হৈছে জেৰেঙা পথাৰ হয়নে গানটোও আছে যে জেৰেঙা ৰাঙলী হ'ল 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আৰু আজিৰ অন্তিমটো প্ৰশ্ন মোৱামৰীয়া বিদ্ৰোহক আৰু কি নামেৰে জনা যায় অপশ্যনসমূহত দিয়া আছে দন্দুৱা দ্ৰোহ চেকনি কোবোৱা ৰণ অপশ্যন চি দিয়া আছে লতা কটা ৰণ আৰু অপশ্যন ডি দিয়া আছে ৰংপুৰ ৰণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেকনি কোবোৱা ৰং বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ কাৰণ আজি আমি 15টা MCQ লৈ আহিছোঁ বিশেষ ব্যস্ততাৰ মাজত আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ পৰীক্ষাৰ ডিউটি আছিলে কাৰণে অকণ দেৰিকৈ অহা হ'ল আৰু হ'লেও আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মৰমৰ সমূহ বন্ধু বান্ধৱীক জ্ঞাপন কৰিলোঁ আৰু ভালদৰে থাকক ভালদৰে প্ৰিপেৰেশ্যন কৰি যাওক থেংক ইউ ধন্যবাদ জয় আই অসম